তিশা সৰি হ'ব আৰু মোক ইমান খং কৰিব নালাগে নহয় অকমান লেট হৈ গ'ল আৰু অয়ন মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম থাকিব নোৱাৰা মানে অকমান লেট হলোৱে যেনিবা তাতে ইমান খং কৰিব লাগেনে খং কৰা এয়া এতিয়া অয়ন মোক চাবলৈ চহৰৰ পৰা ল'ৰা আহিছে আৰু ল'ৰাজনো বহুত ধনী হয় আৰু মই শুনা মতে তাৰ এটা নিজা কোম্পানীও আছে মা আৰু দেউতাৰ কথা যে মোক সেইটো ল'ৰাইলৈ বিয়া দিব পিছে তুমি কি ক'লা চিম্পল কথা মই বিয়া হ'ম বুলি কৈ দিলো কিন্তু তিশা মই থাকোঁতে অয়ন তুমি ভাবিব কেনেকৈ পাৰিলা যে এইখন গাঁৱৰ গাঁওবুঢ়াৰ ছোৱালী যে এজন সাধাৰণ ল'ৰাক নিজৰ স্বামী বুলি স্বীকৃতি দিব কিন্তু তিশা আজি আমি সেই 4 বছৰে ধৰি এটা ৰিলেশ্যনশ্বিপত বান্ধোন খাই আছো তুমি এইবোৰ সকলো কথাবোৰ পাহৰি গ'লা নেকি নাই পাহৰা লাইফ হয় লাইফটোত এনজয় কৰিছো মই তুমি কি ইমান বছৰে মোৰ লগত খেলা খেলি আছিলা কেৱল তোমাৰ এনজয়ৰ বাবে অয়ন প্লিজ ইয়াৰ এইবোৰ কণ্টেক্ট কথাটোক মোৰ লগত নকৰিবি তই আৰু তোৰ নিচিনা এটাৰ লগত থাকি মোৰ জীৱনটো বৰবাদ কৰিবলৈ মই নিবিচাৰো তোৰ যদি মোৰ লগত থাকিলে জীৱনটো বৰবাদে হয় এই 4 বছৰ দিন ধৰি মোৰ লগত আছিলে কি কৰিবলৈ তই শুন অয়ন তোৰ লগত কেৱল মই জেদ পুৰাবলৈ আছিলো জেদ কি জেদ তোৰ হা মোৰ জেদ আছিল তোক কেৱল মোৰ নিজৰ কৰা আৰু যিকেইজনী ছোৱালীয়ে তোক নিজৰ ক্ৰাছ বুলি কৈছিল সিহঁতৰ আগত কেৱল জ্বলাবলৈহে মই তোক ভাল পাইছিলো তইতো কেৱল নিজৰ লগৰ কেইজনীক জ্বলাবলৈহে ভাল পাইছিলি কিন্তু মই যে তোক সঁচা সঁচাকৈ ভাল পাই পেলালো মোৰ ভাল পোৱাখনে কি হ'ব চা অয়ন মই তোক চিধা চিধি কথা কওঁ মই তোৰ লগত চলিবলৈ নোৱাৰো ভাই তোৰ ৰাস্তা বেলেগ মোৰ ৰাস্তা বেলেগ সেই গতিকে মই তোক কৈছো তই ভাই তোৰ নিজৰ ৰাস্তাৰে যা মই মোৰ নিজৰ ৰাস্তাৰে যাওঁ চিম্পল কথা অয়ন বাওনা হৈ চন্দ্ৰলৈ হাত কেতিয়াও নেমেলিবি কোন থাকিব সেইটোৰ লগত তিশা শুনচোন দিব্য অফিচ যাবলৈ ৰেডি তুমি অফিচৰ পৰা মই সোনকালকৈ আহিম তুমি ৰেডি হৈ থাকিবাচোন আমি আজি এঠাইলৈ ওলাই যাম ক'ত লৈ যাবা এনেই অকমান হ'ব দিয়া তেতিয়াহ'লে বাই বাই এতিয়া মই আহো যোৱা বাই ইমানখিনি সুখ অয়নৰ লগত যদি পালো হয় লগতে এটা ইমান লাগবিলাখী জীৱন হয়তো মই কেতিয়াও নাপালো হয় শুনটো আকৌ ভাতকেইটামান খাই লহি শুনটো মা কোৱা কি হ'ল ব'ল আকৌ ভাতকেইটা খাই ল'বি মা তুমি খোৱা গৈচোন মোৰচোন ভোকে লগা নাই শুন তই নেখালাতো মই খাব পাৰো বলচোন দুটা খাম দেউতাৰ আৰু টুকুৰা আজি ইমান বছৰ হৈ গ'ল মইনো কাৰ মুখখন চাই ভাত খাম হয় ব'ল আকৌ মোৰ লগত কেইটামান খাই ল'বি মা মোৰচোন খাবলৈ মনে যোৱা নাই হ'ব দে তেতিয়াহ'লে তই নেখালা জানো মই খাব পাৰো নেখাও যেতিয়া হ'ব দে মোৰ শুগৈ মা হ'ব ব'লা খাম শুনটো তই বাৰু সঁচাকৈ কৈছনে মা মই সঁচাকৈ খাইছো বৰ ভোক লাগিছে ব'লা ব'লা বল শুনটো চাও অকণমান ভাত দিওঁ তোক হ'ব মা ইমান ভাত নেখাওঁ তুমি মোক খুৱাই খুৱাই পেটুৱাই কৰি পেলাবা একেবাৰে শুনটো মিছ প্ৰিয়া ছাৰ আহা ছাৰ মোৰ এটা ইমান ধুনীয়া নাম আছে দিব্য দিব্য বুলি মাতিবা তুমি মোক কিন্তু ছাৰ একো কিন্তু নাই মই কিন্তু বেয়া পাম মিছ প্ৰিয়া তুমি মোক কি বুলি মাতিবা ছাৰ নহয় চৰি দিব্য বুলি মাতিম ভেৰি গুড মিছ প্ৰিয়া তোমাৰ যদিহে একো আপত্তি নাই তেতিয়াহ'লে আমি একাপ কফি খাই আহিব পাৰোঁ পাৰো ব'লা তেতিয়াহ'লে ব'লক আৰে বাপৰে কেনেকুৱা ছাৰ এইটো কেনেবাকে বাৰু মোৰ তিশা মা তুমি যে একেবাৰে সাজি কাচি আছা কিয় মা দিব আজি সোনকালকৈ আহিম বুলি কৈছিল অফিচৰ পৰা কিন্তু চাওকচোন এতিয়ালৈকে আহিয়ে পোৱা নাইকিয়া সি আৰু এতিয়া নাহে যোৱা গৈ শুই থাকাগৈ তুমি কিন্তু মা মোকতো কৈ গৈছিল যে অফিচৰ পৰা সোনকালকৈ আহিম বুলি মোক কল কৰিছিল অলপ আগতে এতিয়া নাহো বুলি কৈছে সি যোৱা শুই থাকাগৈ হ'ব দিয়ক মা এই ল'ৰাটোৱে কেতিয়াবা মোক বিপদতে পেলাব আজিও আছে চাগে কোনোবাই লগত সি ভাল হওক বুলিয়ে তাৰ বিয়াখনো পাতি দিলো ভাল হ'ব ক'ত তাৰ বেছিহে উৎপাত হৈ গৈছে আৰু এইজনীকতো এনে ঘৰত বহাই বহাই খুৱাই ৰাখিব নোৱাৰো মই আমাৰতো টকা পইচাবোৰ এনে অহা নাই নহয় কাইলৈ মীনাক ক'ব লাগিব যে আমাৰ ঘৰত আৰু কাম কৰিব নালাগে তাই এইজনী কুপৰতে বহাই বহাই মই এনে খুৱাই থাকিব নোৱাৰো ঘৰৰ সমস্ত কাম বন কাইলৈৰ পৰা তাইয়ে কৰিব লাগিব অয়ন দা আৰোহী অয়ন দা অকল আৰোহীয়ে নাই ময়ো আছিলো লগত মই যে কণা তই গম নাপাৱ নেকি গম পালে আকৌ সুধোনে ৰিয়া ৰচোন অকণমান অয়ন দা এক যে অকল কথা কোৱা লগ হ'লেই হ'ল মুখখন এবাৰ চলিব পাৰে পেক 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 কৰাটো বন্ধই নহয় হয়নে ৰিয়া অয়ন দা তই এটা কথা কচোন বাই বেছি কথা কয়নে মই কওঁ আৰোহী একেবাৰে শান্ত শিষ্ট ছোৱালী তেতিয়াহ'লে কম কথা কোৱা মানুহে অকণমান বেছিকৈ কথা কোৱা মানুহক বেছিকৈ কথা কোৱা বুলি ক'বই হয়নে অয়ন দা কথাটো অৱশ্যে হয় হ'ব মোৰ আগতে ইমান কৈ তহঁত দুয়োজনে গোট টচন কৰিব নালাগে নহয় মোৰ অয়ন দা তই ভালে আছে নহয় মইনো কি জীয়া জুয়ে কুৰা বুকুত বান্ধি লৈ নীৰৱে জীয়াই আছো বুকুৰ গভীৰতাত লুকাই থকা বিষবোৰ কাৰোবাক ক'বও নোৱাৰো আৰু মন খুলি কান্দিবও নোৱাৰো বাহিৰত সকলো ঠিক আছে যেন লাগে কিন্তু ভিতৰত প্ৰতিদিনে নিজকে অলপ অলপকৈ হেৰুৱাই আছো অয়ন দা তই ইমানকৈ ভাঙি নপৰিবিচোন আমি আছো নহয় তোৰ লগত বা
আমাক নিজক বুলি নাভাবি নহয় অয়ন দাই ঠিক কৈছেনে মই অয়ন দা একো ঠিক কোৱা নাই তই তহঁতো মোৰ নিজৰে অয়ন দা আমি যাওঁগৈ বা বল বল দিয়া অয়ন দা আহোঁ আমি যা তেতিয়াহ'লে দিব্যা কোৱা কি হ'ল যোৱা নিশাটো তুমি ঘৰলৈকে নাহিলা কিয় অফিচত ইমানেই কাম আছিল নে তোমাৰ মিটিং এখন আছিল দিব্যা তুমি তোমাক ফোন কৰি ক'ব পাৰিলা হয় যে তোমাৰ ইম্পৰ্টেঞ্চ মিটিং আছে কিয় মইচোন মাক ফোন কৰি কৈছিলো মায়ে তোমাক কোৱা নাই নেকি আহা বাবা মায়ে মোক ওলোৱাৰ পিছতে কৈছে তুমিতো নিজে এবাৰ মোক কল কৰি ক'ব পাৰিলা হয় প্লিজ দিছা যোৱা চেপ্টাৰ ক্ল'জ কৰি দিয়া না আৰু অ'কে বাবা ক্ল'জ কৰিলোঁ বাৰু এতিয়া কোৱা মোক কেতিয়া নিবা আকৌ যাম দিয়া নহ'লে ব'লা আজি যাওঁ দিছা তোমাক কি এটা কথা ক'লে বুজি নোপোৱা নেকি যাম বুলি কৈছো নহয় যাম আৰু কেতিয়াবা আচ্ছা বাবা তুমি এতিয়া খং কৰিব নালাগে ব'লা এতিয়া ডাইনিং ৰুমলৈ মই তোমালৈ ব্ৰেকফাষ্ট ৰেডি কৰোঁ এই চব মানে অয়ন মই গুচি আহিলোঁ তোমাৰ বাবে তোমাৰ মৰম পাহৰি মই থাকিব নোৱাৰোঁ দিছা অয়ন মই তোমাক বহুত ভাল পাওঁ যদি তুমি মোক ভালেই পাইছিলা তেতিয়াহ'লে মোক কিমান দিন অকলশৰীয়াকৈ কিয় এৰি থৈ গৈছিলা অয়ন মোৰ ভুল হৈ গ'ল প্লিজ মোক ক্ষমা কৰি দিয়া নামাতিবা তুমি মোক তোমাৰ লগত মোৰ একেবাৰে কাটি হ'ব ইমানো খং কৰি দেখুৱাব নালাগে মোক তুমি যে মোক কেতিয়াবাতে ক্ষমা কৰি দিলা সেইটো মই গম পাই গ'লো ডেট বদমাছ দিছা তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা সেই প্ৰশ্নটোৰ আজিও উত্তৰ বিচাৰি ফুৰিছো মই কিন্তু বাদ দিয়া এইবোৰ ঈশা তুমি যে একদম চুপ হৈ গ'লা কিয় ঈশা ঈশা তুমি মোক আকৌ অকলশৰীয়াকৈ এৰি থৈ গ'লা কিয় তিশা কিয় কি এনেকুৱা দুখ আছিল মোৰ যে তুমি মোক প্ৰত্যেকবাৰ অকলশৰীয়াকৈ এৰি থৈ যোৱা দিশা চাওঁ ইফালে আহাচোন মা কওক ঘৰৰ সকলো কাম বন ভালদৰে কৰিবলৈ জনা হয় মোক আৰু এইবোৰ কথা কিয় সুধি আছে দিশা মা কওক কিবা এটা প্ৰশ্ন কৰিছিলোঁ প্ৰশ্নটোত যে উত্তৰ নাহিল কৰিবলৈ জনা নহয় সকলো কাম বন নে আমাৰ ঘৰত ৰখা মানুহ দেখা পাই তোমাৰ সকলো কাম বন পাহৰি থাকিলা পাহৰা নাই মা ঘৰত যিমানখিনি শিকিছিলোঁ কিমানখিনি মনত আছে আৰু ভাল কথা তেতিয়াহ'লে আজিৰ পৰা ঘৰৰ সমস্ত কাম বন তুমিয়ে কৰিব লাগিব কিন্তু কিয় মা দিদিৰ কিবা হৈছে নেকি মীনাৰ একো হোৱা নাইকিয়া কিন্তু ঘৰত এজনী বোৱাৰী থাকোঁতে কাম কৰা মানুহৰ কিহৰ প্ৰয়োজন ঠিক কৈছোনে মই মা ঠিকে কৈছে দিয়ক যোৱা তেতিয়াহ'লে মোৰ বাবে একাপ আদা দে লাল চাহ বনাই আনা হ'ব দিয়ক মা তাইক বাৰু মই ঘৰত বহাই বহাই এনে খুৱাই থাকিম নে যিহেতুকে মোৰ ল'ৰাটো সলনিয়ে নহ'ল